হাই বন্ধুসকল, আৰু আমি এতিয়া বৰ্তমান আছোঁ নগাঁও জাজৰি, যিখন গৰিগা জাতীয় পৰিষদৰ যিখন তিনিদিনীয়া কাৰ্যসূচীৰে যিখন মিটিং আয়োজন কৰিছিলে। আৰু সেই আয়োজনত আমাক চতিয়া ল'ৰাক আমাৰ যি গুৰু দায়িত্ব দিছিলে, যে অন্ন খাদ্যৰ যিটো মানে দায়িত্ব দিছিলে, সেই খাদ্যৰ আমাৰ পৰিচালকজনো আছে, তেওঁকো আমি সুধিম। চাওক, সকলো লাগি আছে কামত। চাওক, আৰু আমাৰ এয়া গোটেই চতিয়াৰ ল'ৰা, আৰু ইয়াৰ লগতে আছে আমাৰ যিটো নেকি ইয়াৰ পৰা এটা ডাঙৰ মেছেজ দিব বিচাৰিছোঁ, এইজন হৈছে বুবু শইকীয়া। আৰু আমি ইয়াৰ পৰা এটাই মেছেজ দিব বিচাৰোঁ যে আমি চতিয়াবাসী, আমি কোনো জাতি ধৰ্ম আমি নিৰ্বিশেষে যি আমি কাম কৰোঁ, আৰু আমি মানে সকলো মিলি থকা এখন মঞ্চ, আৰু এয়া মঞ্চত আমি একেলগতে কাম কৰি আছোঁ। এখন গৰিয়া পৰিষদৰ এখন বৃহৎ মিটিং, আৰু ইয়াত আছে গৰিয়া পৰিষদৰ যিজন ধৰক খাদ্য পৰিচালক, আৰু তেওঁক আমি সুধিম যে তেওঁ আমাৰ লগত কাম কৰি কেনে পালে, চতিয়া ল'ৰাৰ লগত কাম কৰি কেনে পালে। আপুনি কওকচোন, চতিয়া ল'ৰাৰ লগত কাম কৰি আপুনি কেনে পাইছে? সৰ্বপ্ৰথমে মোক যি অসম ভিত্তিক যি পঞ্চবাৰ্ষিক অধিৱেশনৰ মোক খাদ্য বিভাগটো সম্পাদক হিচাপে দায়িত্ব দিলে, সেইমতে মই 23, 24, 25 23 তাৰিখে গ'ল, আজি 24 তাৰিখ, আজি 25 তাৰিখ, কালি 24 তাৰিখ, পৰহি 23 তাৰিখ গৈছে। কালিলৈকে ভগৱানৰ কৃপাত ভালে গুচি গৈছেগৈ। আৰু যি চতিয়া কাৰিকৰসকল আহিছে, তেওঁলোকেও অলপ কষ্ট হৈছে যথেষ্টখিনি। এনেই আমাৰ লগত কাম কৰি আপুনি কেনে পাইছে বাৰু? চতিয়াৰ ল'ৰাখিনিৰ লগত কাম কৰি আপুনি ভাল পাইছোঁ। এইটো কাৰণে ভাল পাইছোঁ, কামবিলাক অলপ নিয়াৰিকৈ হৈছে, বুজাবুজিৰ মাজেৰে হৈছে কামবিলাক। যিবিলাক দায়িত্ব দিছোঁ, সেই দায়িত্ববিলাক পালন কৰিছে, সেইটো কাৰণে অলপ নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ কাৰণে এটা কাৰণে ভাল লাগিলে যে আমাৰ চতিয়া ল'ৰাখিনিক এটা ইমান ডাঙৰ গুৰু দায়িত্ব দিলে, আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আজিৰ অন্তিমটো দিন, আৰু অন্তিমটোত যি দুটা দিন আমি পাৰ কৰিলোঁ, আজিৰ দিনটো যাতে এনেকৈ হাঁহি আনন্দ আৰু সফলভাৱে পাৰ কৰি দিব পাৰোঁ, সেয়াই সকলোৰে। এয়া চাওক, আমাৰ এইখিনি গোটেইখিনি এয়া হৈছে চতিয়াৰ ল'ৰা। আৰু আমি সকলো হিন্দু মুছলিম যিখিনি আমি একেলগতে মিলি পেলাই এখন মঞ্চত থকাটো সদায় যেনেকৈ বিচাৰিছোঁ, আৰু চতিয়াত এইটো পৰিৱেশ আমি ৰাখিছোঁ, জীয়াই ৰাখিছোঁ, আৰু ভৱিষ্যতেও জীয়াই ৰাখিম।